Hi, good afternoon. মোৰ নামটো হৈছে সিদ্ধাৰ্থ প্ৰেম শইকীয়া আৰু মোতকে সেক্সি কোনো নহয়. ওকে, সো এতিয়া বাজিছে 4:30টা বতৰটো অকমান ভালে আছে, বেয়াও আছে, বৰষুণ দি আছে এইকেইদিন. সো আজি আমি গৈ আছো লখিমী ডান্স স্কুলৰ আজি ফাৰ্ষ্ট ইনগ্ৰেশ্যন কাইণ্ড অফ হ'ব. সো তাৰে অকমান শ্বুট কৰি ল'ম. সো বলকচোন আপোনালোকক দেখাওঁ আজি কি হয় আৰু আপোনালোকে চাই থাকিব Jada Blogs. Or please subscribe কৰি দিব. Subscribe কৰা নাই আপোনালোকে এইটো বেয়া কথা. সো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে চাই থাকক. ফাইনালি আমি ইয়াতে পালোঁ, মানুহ লাহে লাহে আহিছে. ইপিনে আমাৰ গেষ্টৰ কাৰণে ৱেইট কৰা হৈ আছে. এইখন ফটো মই মাৰিছিলোঁ. বঢ়িয়া আণ্টি ইয়াতে চাৰ্ভ কৰি আছে মানুহবিলাকে আহিছে আৰু লাহে লাহে আমি ৱেইট কৰিম আৰু চাই থাকক. সৰলতা সততা আৰু পৰিষ্কাৰ দৰকাৰ এই সৰল গুণটো যে ধৰণৰ সৰল গুণটো আগতে কৰি আহিছে সকলোকে সহায় কৰা এইটো ঠিক আমি দেখিছোঁ যিসকল শিল্পী বা লেখক বা ক্ৰিটিকেল কিছুমান মানুহ থাকে লিখা বয়ান থাকে সেইসকলকে পুৰস্কাৰ যাব নোৱাৰে কিছুমান কথা দেখিছোঁ সহজাত সৰলতা একোটা ধাৰা আমাৰ বিশেষকৈ সত্ৰীয়া নৃত্যৰ গুৰু বা শিল্পী ডিজাইন একোটা ধাৰা শিল্পী লখিমী আগবাঢ়ি যাবলৈ হ'লে বহুজন ব্যক্তিৰ সহায় দৰকাৰ. আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি লৈছে আজি প্ৰায় ৬০ বছৰ আগত. তাৰপাছত অনেকজন গুৰুৱে তাত সংযোগ কৰিছে. মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, তাৰপাছত অনেকজন আহিছে ৰামচন্দ্ৰ ঠাকুৰ, লক্ষ্মীদেৱ, গোপালদেৱ বা বৰপেটা সত্ৰৰ মহাৰাজ বহা সত্ৰ গুৰুসকল এইসকলে জীৱন যৌৱন জনাদৰি দি গৈছে. ব্যৱহাৰ নকৰাকৈ জীৱন দৌৰাই গৈছে বিয়নি আৰু নবৌ বিয়নি আছেগৈ. গতিকে তেখেতসকলক খুব সাংস্কৃতিক প্ৰেমিক. সেইকাৰণে মই ভাল পাওঁ যে তেখেতৰ বোৱাৰীৰ ননদ হয়. গতিকে তেওঁ প্ৰগ্ৰেম চাবৰ কাৰণে তেওঁলোকে উদ্ধাৰটো পাই IIT পৰ্যন্ত গৈছে আমাৰ লগত. গতিকে তাত প্ৰগ্ৰেম এটা থাকিলে আমি কিমান সোনকালে যাব লাগে. আচলতে অডিয়েঞ্চবিলাক টাইমত আহি ওলায়. প্ৰগ্ৰেম যদি 6টা বজাত থাকে 6টা 10-15 মিনিট আগত আহি ওলাব. কিন্তু এখেতসকল আমাৰ লগত 2 ঘণ্টা 4 ঘণ্টা আগত গৈ তাতে ঘণ্টা পৰি ৰৈ কিমান কষ্ট পায়. আমি শিকাই দিব ল'ৰা ছোৱালীক তেওঁলোকে বাহিৰত মমো খামাৰ খায় বা এই ঠাণ্ডা গৰম ৰ'দ তেওঁলোকে কিমান কষ্ট কৰিব লগা হয়. মই কিন্তু সেইটো কি কৰোঁ যেতিয়া আমি ৱৰ্কশ্বপ এটা কৰোঁ বাহিৰত ইণ্ডিয়াৰ বাহিৰতো মই কৰিছোঁ, গোটেই ভাৰতবৰ্ষতো কৰিছোঁ ডাঙৰ ডাঙৰ গুৰুৰ লগত. তাত মানে মই অভিভাৱকখিনিক বিশেষকৈ মই ধন্যবাদ জনাওঁ. ছাত্ৰ ছাত্ৰীক ভিতৰত সোমাই দিব 3-4 ঘণ্টা 5 ঘণ্টা কেতিয়াবা দিনটোৰ কাৰণে হয়. কেতিয়াবা ৰাতি 7 বজাত আৰম্ভ হয়, ৰাতি 8-9 বজালৈকে হয়. 8 ঘণ্টা 10 ঘণ্টালৈকে বাহিৰত ৰৈ থাকিব লাগিব. তেতিয়া কিমান কষ্ট স্বীকাৰ কৰিব. গতিকে তেনেকুৱা কষ্ট স্বীকাৰ কৰি কিনি আনিবি কমো নহয় সেইখনে বনাই দিছে. নাই মোৰখন ভাঙা আছিল এনেকুৱা টুকুৰা টুকুৰ. গতিকে একদম ছাৰ আপোনাৰ মনত ধন্যবাদ. ধন্যবাদ জনাইছোঁ. আমি পিছৰ পৰ্যায়লৈ আগবাঢ়িছোঁ. সংগীতৰ ছাৰজনেও মানে ক'লে নাই ময়ো এডমিশ্যন ইয়াত লওঁ. একেলগে মানে স্কুলখনত বিভাগ আছিল, সিও ল'লে. তাৰপিছত তাইকো দিলোঁ,
লৈ সদায় মানে তেনেকৈ লৈ যাওঁ আৰু তেনেকৈ শিকি ক্লাছ 9 মান পাওঁতেই তাই মানে লাষ্টৰ পৰীক্ষাটো দিবৰ হৈ গ'ল বিহাৰত। এতিয়াতো বয়স কম হৈ আছে, ছাৰে কৈছে তাইতো এইটো বয়সতে বিহাৰত দিব নোৱাৰিব, দিব নোৱাৰিব, আপুনি ড্ৰপ দিয়ক। এই ক্লাছ 10ত মেট্ৰিক পাছ কৰাৰ লগে লগে বা মেট্ৰিক দিয়াৰ পিছতে মই তাইক এইটো পৰীক্ষা দিলোঁ। তাৰপিছতে বিহাৰতো মেট্ৰিক পাছ কৰাৰ পিছতেই তাই মেট্ৰিক পাছ কৰাৰ পিছতেই সেইটো তাই বিহাৰত গ'ল। হোৱাৰ পিছত মই ভাবিলোঁ তাই গানটো অকণমান ককায়েকে হাৰমনিয়াম বজাই থাকে তাই চাই থাকে, চাৰেগামা চাই থাকে তাৰপিছতে সি উঠি যোৱাৰ পিছত তাই আকৌ হাৰমনিয়ামখন লৈ মনে মনে মানে চাৰেগামা বজাই থাকে। মই বোলো এই দেখোন সি যিখিনি ৰাগ গালে তাই দেখোন সেইখিনি দেখোন বজাই আছে। তাৰপিছত চিন্তা কৰিলোঁ কি তাইক ক'লোঁ তুমি গান শিকিবা, শিকিম নাই। তাৰপিছত মই এতিয়া আকৌ দুইটাটো একেলগে মানে অসুবিধা হৈ যায়। আৰু এই লক্ষী ছাৰক চাগে চিনি পাইছে লক্ষেশ্বৰ দাস, তেখেতৰ ঘৰতে মাতি তাই যে নাটকো যে কৰিছিলে শিশু নাট কৰোঁতে তেখেতক লগ পাইছিলোঁ। লগ পাওঁতে তেখেত এই মানে মাতটো ভাঙা আছিলে, ভাঙা থকাতে মই ভাবিলোঁ এই মাতটো কেনেকৈ ঠিক কৰিব পৰা যায়। এই শিশু নাট কৰোঁতে যিবিলাক ভইচবিলাক তাই মাতটো ফাটি যায়, ইফালে তাইক মেইন ৰোলটোৱে দিয়ে, অলপ কষ্ট পায়। মই তেতিয়া লক্ষেশ্বৰ কৰোঁ যে এই মাতটো কেনেকৈ ভাল কৰিব পৰা যায়। তাইতো অভিনয়টো ভাল কৰে, চবেই কৈছে অভিনয়টো ভাল কৰে। কৰাতে মই ভাবিলোঁ তাই ৰাগ টানিলে মাতটো ভাল হ'ব নেকি। তেতিয়া তেখেতে টানি তাইক ৰাগটো মই জানে তুমি তেতিয়াহ'লে তাই আলোচনা কৰিছোঁ। তাই মানে এইখিনি মানুহে চবেই মানে শুনে আৰু এতিয়া মই তাই ৰাগটো গাঁৱলৈ যেতিয়া মাতটো ওলাই গ'ল মোৰ মনটো ইমান ভাল লাগিছে। কিবা এটা কোৱা। চ' ফাইনেলি 8টা বাজিলে, 2 ঘণ্টাৰ প্ৰগ্ৰেম হৈছে। এতিয়া চব স্পেচিয়েল গেষ্ট গ'ল, আমিও লাইট বন্ধ কৰোঁ, অডিয়েঞ্চো গ'ল। চ' সেইটোৱে আৰু ভাল লাগিল। দিয়া লক্ষ্মী কিবা এটা কোৱা। খুব ধুনীয়াকৈ ইনগ্ৰেশ্যন হৈ গ'ল আমাৰ। সত্ৰীয়াৰ গুৰু আহিছিলে, মোৰ গুৰু আৰু বিশিষ্ট অতিথি কেইগৰাকীমান, লগতে আহিছিলে মোৰ এই অঞ্চলৰ জ্যেষ্ঠ লোকসকল। মোক আশীৰ্বাদ দি গ'ল, ধুনীয়াকৈ মোৰ স্কুলখন সকলে আশীৰ্বাদ দি গৈছে। খুব ভাল লাগিছে, চবেই ব্যস্ততাৰ মাজতো আহি পেলাই মোক এইখিনি আশীৰ্বাদ দিলে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। আৰু সেয়াই, থেংক ইউ সিদ্ধাৰ্থ, তুমিও টাইম ওলাই পেলাই আহিলা। নমস্কাৰ।